খাৰুপেটীয়াত ভূমিকেন্দ্ৰিক সংঘাত দুই ফৈদৰ মাজত মাৰপিট আহত কেইবাগৰাকীও পুৰুষ মহিলা 8 জনৰ বিৰুদ্ধে খাৰুপেটীয়া থানাত এজাহাৰ দাখিল দৰঙৰ খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত 1 নং মুল্লাপাৰা গাঁৱত সংঘটিত হয় এক মাৰপিটৰ ঘটনা জানিব পৰা মতে গাঁওখনৰ সুৰহাপ আলীৰ পৰিয়ালৰ সৈতে ইউনুছ আলীৰ পৰিয়ালৰ মাজত দীৰ্ঘদিন ধৰি চলি আহিছে ভূমিকেন্দ্ৰিক সংঘাত অভিযোগ মতে আজি পুৱা সুৰহাপ আলীৰ পৰিয়ালে হাতে হাতে দা লাঠি লৈ উক্ত মাটিত বেৰ দিবলৈ যোৱাত বাধা দিবলৈ আগবাঢ়ি যায় ইউনুছ আলীৰ পৰিয়ালৰ লোক বাধা দিবলৈ যোৱাত নিৰি পৰিয়ালটোৰ ওপৰত আক্ৰমণ চলাই শৰীৰত জখম কৰে সুৰহাপ আলীৰ পৰিয়ালে কেৱল আক্ৰমণ কৰি ক্ষান্ত নাথাকি ঘৰত অগ্নিসংযোগ কৰাৰো অভিযোগ উত্থাপন হৈছে দলটোৰ আক্ৰমণত কেইবাগৰাকীও পুৰুষ মহিলা আহত হয় আহত সকলক খাৰুপেটীয়া সামূহিক স্বাস্থ্য কেন্দ্ৰত স্বাস্থ্য পৰীক্ষা কৰোৱা হয় আৰু ঘটনা সন্দৰ্ভত সুৰহাপ আলী ফাতেম আলী আজিজুল হক মহিৰ আলীকে ধৰি 8 জনৰ বিৰুদ্ধে খাৰুপেটীয়া আৰক্ষী থানাত এজাহাৰ দাখিল কৰি সঠিক তদন্তৰ জৰিয়তে ন্যায় বিচাৰি দাবী জনাইছে ভুক্তভোগী পৰিয়ালটোৱে মোর নাম আব্দুল্লাহ গাঁও 1 নম্বর মুল্লাপাড়া ঘটনাটো মানে আমার মাটি বাড়ি কেলেঙ্কারি আজির প্রায় 15 বছরমান হল মাটিটো মানে আমার কিনা মাটি আমি কিনিছো আমার এভিডেন্স আছে তাহা সত্ত্বেও সিহঁতে বেদখল করে আজি 1 হাত কালি 2 হাত 3 হাতকে এনেকে লৈ কিনে আজি ডাইরেক্ট বের মারি দিছে আমার ঘরত সোমাব নিদিয়ে ঘৰৰ পৰা আমি বেলেগ খাৰুপেটীয়াৰ মহাবিদ্যালয়ৰ শিক্ষক এজন আছিলে অহিত প্ৰফেসৰ তেওঁৰ ঘৰত যাই কিনে আমি কথাটো জনাইছোঁ জনোৱাৰ পিছত সিহঁতে কি কৰিলে আহি কিনে আমাৰ ঘৰত জুই লগাই দিলে বেৰ দিলে আগতে তাৰপিছত জুই লগাই দিলে জুই লগোৱাৰ পিছত ৰাইজৰ মানুহ আহি ঘৰ কিছু অংশ পুৰিছে ৰাইজৰ মানুহ আহি এই বস্তুখিনি থামালে আমাৰ তাত ভিডিঅ' ক্লিপ আছে ভিডিঅ'ৰ সব আছে আমি ভিডিঅ' কৰিছোঁ মাৰপিট কৰাৰ পিছত সিহঁতে আমাক যে মাৰিছে 20 জুন বা 25 জুন মানুহ আহিছিল আহি কিনে মোক মাৰিছে আৰু মোৰ এই যে এইজনী আছে মোৰ বাইকৰ ঘৈণীয়েক আৰু এজন আছে এওক মাৰিছে নবী হুছেইনক মাৰিছে আৰু এজন আছে এওক মানে এওক মাৰি কিনে একেবাৰে মেচকি আছিল শৰীৰত সব কিনে ফটাই পেলাইছে আমি কেছ দিছোঁ হস্পিটেলত আহিলোঁ এতিয়া মানে আমাৰ এইটোই দাবী আমাৰ যিখিনি কৰিলে যিখিনি অত্যাচাৰ কৰিলে আমাৰ তাত পুৰা এভিডেন্স আছে আমি এইখিনি খাৰুপেটীয়া থানা আৰক্ষী বিভাগ ছাৰক মই অনুৰোধ জনাইছোঁ এইটো ভালকৈ তদন্ত কৰিব লাগে আৰু মই জিলা প্ৰশাসন SP ছাৰক মই দৃষ্টি আকৰ্ষণ কৰিছোঁ এই কেছখিনি ভালকৈ চাই কিনে গোটেই তদন্ত কৰিব লাগে এইখিনি আমাৰ দাবী ব্যুৰ ৰিপৰ্ট এনি ভাৰত 24